নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া হল গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী দেশজুৰি কৰোনাৰ সংহাৰৰ মাজতে আহিছে আন এক উদ্বেগজনক খবৰ দুমাহৰ ভিতৰত কৰোনাৰ তৃতীয়টো লহৰে কঁপাব দেশ এই সতৰ্কবাণী প্ৰদান কৰিছে এইমছৰ মুৰব্বী ডক্টৰ ৰন্দীপ গুলেৰিয়াই কোভিড প্ৰতিৰোধী আচৰণ ভংগৰ বাবে ভয়াবহ হ'ব কৰোনাৰ তৃতীয় লহৰ আনলক আৰম্ভ হোৱাৰ লগে লগে মানুহে এৰিছে কোভিড আচৰণ বিধি এই পৰ্যন্ত মুঠ জনসংখ্যাৰ ক্ষুদ্ৰ অংশৰহে টিকাকৰণ সম্পন্ন হৈছে কৰোনা ভাইৰাছৰ মিউটেন্টিং এতিয়াও অব্যাহত আছে বুলি মন্তব্য কৰে গুলেৰিয়াই অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তত যি সময়ত দেশৰ বিজ্ঞানী তথা বিশেষজ্ঞসকলে তৃতীয় লহৰৰ কথা কৈছে তৃতীয়টো লহৰে চলিত বৰ্ষৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত সংহাৰ লীলা চলাব সমগ্ৰ দেশত আৰু তেনে সময়তে এই উদ্বেগজনক খবৰ দুমাহৰ ভিতৰতে কৰোনাৰ তৃতীয়টো লহৰে কঁপাব দেশ এই সতৰ্কবাণী প্ৰদান কৰিছে এইমছৰ মুৰব্বী ডক্টৰ ৰন্দীপ গুলেৰিয়াই কোভিড প্ৰতিৰোধী আচৰণ ভংগৰ বাবে ভয়াবহ হ'ব কৰোনাৰ তৃতীয়টো লহৰ আনলক আৰম্ভ হোৱাৰ লগে লগে এতিয়া মানুহে এৰিছে কোভিড আচৰণ বিধি আৰু মানুহৰ এই আচৰণৰ বাবে এটা ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব পুনৰ দেশৰ জনতা আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে কোভিড আচৰণ বিধি পৰিত্যাগ কৰিছে একাংশ মানুহে যাৰ পৰিপ্ৰেক্ষিতত এনে এক বৰ্তমান ভৱিষ্যৎবাণী কৰা হৈছে আৰু এই পৰ্যন্ত মুঠ জনসংখ্যাৰ ক্ষুদ্ৰ অংশৰহে টিকাকৰণ সম্পন্ন হৈছে কৰোনা ভাইৰাছৰ মিউটেন্টিং এতিয়াও অব্যাহত আছে বুলিও মন্তব্য কৰে ৰন্দীপ গুলেৰিয়াই আৰু আনহাতে গংগাৰাম হাস্পতালৰ ডাক্তৰ মহসিন ৱালিয়েও এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া महाराष्ट्र टास्क फोर्स जो है उसके डॉक्टर शशांक जोशी ने भी कहा है कि ये जो है बहुत जल्दी हम 4 से 6 हफ्ते में कोविड की थर्ड वेव से मुलाकात करेंगे आज डॉक्टर गुलेरिया ने भी ऐसा कहा है उनके सबके कहने का मतलब ये है सावधानी हटी और दुर्घटना हुई इन सब जो साइंटिस्ट हैं आईआईटी कानपुर तक के जो साइंटिस्ट हैं जिन्होंने पहले भी भविष्यवाणी की थी थर्ड वेव की बच्चों के संदर्भ में भी कहा था और सबसे पहले प्राइम मिनिस्टर के साइंटिफिक एडवाइजर जो थे डॉक्टर राघवन उन्होंने कहा था ये सब का कहने का मतलब एक ही है कि कोविड की थर्ड वेव अगर आ गई और हमारी सावधानी की वजह से ये सब हो गया तो अब के बहुत ज़्यादा जानें चली जाएंगी बहुत ज़्यादा नुकसान हो जाएगा আৰু এই সন্দৰ্ভত আমি আগবঢ়াইছো নিউজ 18 নেটৱৰ্কৰ বিশেষ সংবাদদাতা ৰঞ্জিতা ঝাৰ এক বিশেষ ৰিপৰ্ট कोरोना की तीसरी लहर को लेकर दिल्ली एम्स के निदेशक रणदीप गुलेरिया ने एक बड़ा बयान दिया है यूं कहे एक चेतावनी दी है उन्होंने कहा है कि पहले और दूसरे वेव से भी अगर हम किसी तरह का लेसन नहीं लेते कोई सीख नहीं लेते तो ऐसे में 6 से 8 हफ्ते में देश में तीसरी लहर आएगी और इस लहर को कोई रोक नहीं पाएगा रणदीप गुलेरिया ने यहाँ तक कहा कि दूसरी लहर के बाद अब जब मामले कम हो रहे हैं तो भीड़ देखे जा रहे हैं पब्लिक प्लेस पर लगातार लोग जो हैं वो भीड़ जुटा रहे हैं कोरोना प्रोटोकॉल का पालन नहीं किया जा रहा है लोग मास्क नहीं लगा रहे हैं सोशल डिस्टेंसिंग का पालन नहीं कर रहे हैं और ऐसे में तीसरी लहर जो है वो जल्द देश में आ सकती है इस तरह की आशंका रणदीप गुलेरिया ने जताई है उन्होंने ये भी कहा है कि जिस तरह से लोगों में एक अवेयरनेस लगाने की कोशिश जताने की कोशिश सरकार कर रही है लोगों को खुद में अवेयरनेस लाने की ज़रूरत है और अगर ये नहीं हो पाता है तो आने वाले कुछ समय में देश में तीसरी लहर की जो संभावना है वो बढ़ेगी और राष्ट्रीय लेवल पर जो संख्या है कोरोना पॉजिटिव की उसमें भी बढ़ोतरी देखी जाएगी इससे पहले महाराष्ट्र के टास्क फोर्स के चीफ डॉक्टर शशांक जोशी ने भी यही बात कही थी उन्होंने कहा था कि जो तीसरी लहर है उसकी शुरुआत भी महाराष्ट्र से होगी और महाराष्ट्र में आने वाले 2 से 3 हफ्ते में कोरोना के केसेस में बढ़ोतरी होने वाली है ऐसे में अब देखना होगा कि लोगों में एहतियात को लेकर कोरोना प्रोटोकॉल को लेकर कितनी सजगता आती है और तीसरी लहर को लेकर लोग कितना अवेयर हो पाते हैं অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 3571 জন লোক ইয়াৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত 199 জন বিগত 24 ঘণ্টাত কৰোনাত মৃত্যু 40 জন লোকৰ ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ হৈছে বৰ্তমান 2.21% ইফালে কৰোনাত আৰোগ্যৰ হাৰ 91.77%
কোভিড আপডেট অসমৰ এই মুহূৰ্তত আমি জনাইছো অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৩৫৭১ জন লোক ইয়াৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত ১৯৯ জন বিগত ২৪ ঘণ্টাত কৰোনাত মৃত্যু হৈছে ৪০ জন লোকৰ ৰাজ্যত সম্প্ৰতি কৰোনাত আক্ৰান্তৰ হাৰ ২.২১% আৰু কৰোনাত আৰোগ্যৰ হাৰ হৈছে ৯১.৭৭%। হুজাই জিলাৰ কাকিত শনিবাৰে আবেলি বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ অঞ্চলটোত পৰিছে শোকৰ ছাঁ। মৃত লোকজন ২ নম্বৰ কাকি ৰামপুৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি দেৱ বৰা নিজৰ বাৰীত থকা ব্ৰইলাৰ ফাৰ্মত সংযোগ হৈ থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ছাগলী এটা বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হোৱাত কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় লোকজনে। অসমৰ বহু ঔদ্যোগিক প্ৰতিষ্ঠানে বিদ্যুৎ চুৰি কৰি আহিছে। বিদ্যুৎ চুৰিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই যাব ৰাজ্যৰ শক্তি বিভাগে। ৰাজ্যৰ বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা ভাল কৰিবলৈ বদ্ধপৰিকৰ শক্তি বিভাগ। টিংখাঙৰ নিজা বাসগৃহত সংবাদমেল পাতি শক্তিমন্ত্ৰী বিমল বৰাই কৰিলে এই মন্তব্য। লগতে শক্তিমন্ত্ৰীগৰাকীয়ে বিদ্যুৎ চুৰি ৰোধ কৰিবৰ বাবে ৰাইজক সহযোগিতা কামনা কৰিছে। সংবাদমেলত বিদ্যুৎ চুৰি কাণ্ডৰ বিৰুদ্ধে তীব্ৰ সকিয়নি দি বিমল বৰাই ক'লে গুৱাহাটী মহানগৰীত কেইবাটাও বিদ্যুৎ চুৰি কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে শক্তি বিভাগে অভিযান চলাইছে। বিভাগৰ দায়িত্ব দিয়াৰ পিছতে আমি যেতিয়া ইয়াৰ কেৰুণসমূহ ক'ত জনসাধাৰণে কেনেধৰণেৰে ভাল বিজুলী পাব পাৰে তাৰ কাৰণে যেতিয়া আমি উদ্যোগ লৈছিলোঁ দেখিছোঁ যে সমগ্ৰ অসমখনতে চহৰ নগৰ সকলোতে উদ্যোগিক কেন্দ্ৰ বাণিজ্যিক কেন্দ্ৰ সকলোতে কেৱল মাত্ৰ বিদ্যুৎ চুৰি। এই বিদ্যুৎ চুৰি কাৰ্য যদি এই ৰূপেৰে গৈ থাকে অসমে কেতিয়াও 24/7 বিদ্যুৎ নাপায়। এই কথা কেৱল ইণ্ডাষ্ট্ৰিয়েল উদ্যোগসমূহত জড়িত হৈ আছে এনে নহয়, গ্ৰাম্যাঞ্চলত বিদ্যুৎ চুৰি হৈ আছে এনে নহয়, বৰঞ্চ আসাম ষ্টেট হাউচিং বোৰ্ড বাৰীপাৰাস্থিত হাউচিং বোৰ্ডৰ কেইবাটাও বাসগৃহত অবৈধভাৱে বাইপাছিং ছিষ্টেমৰ জৰিয়তে ইলেক্ট্ৰিচিটি চুৰ কৰাৰ তথ্য আমি গম পাই আমাৰ জালুকবাৰী উপসংমণ্ডলৰ বিষয়াসকল গৈ তাত যেতিয়া উপস্থিত হ'ল তাত দেখা পোৱা গ'ল কেইবাটাও চুৰি কাৰ্য সংগঠিত হৈ থকা ঘটনা। ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ ছাত্ৰীৰ পৰা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ পৰা ৰান্ধনীলৈকে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। ধেমাজিৰ শ্ৰীপানীৰ কামচি মধ্য ইংৰাজী বিদ্যালয়ে এনেদৰে ২,২৫০ টকা সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধনৰাশি। হয়তো ইয়েই হৈছে অসমৰ প্ৰথমখন চৰকাৰী বিদ্যালয়ে দিয়া অনুদান। চৰকাৰৰ কোভিড বিৰোধী যুঁজখনত কিছু সহযোগ কৰাৰ বাবে এই পদক্ষেপ বিদ্যালয়খনৰ আৰু এই ক্ষেত্ৰত সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে কামচি মধ্য ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষই। মন বিকাশ বৰগোহাঁইৰ এক ৰিপৰ্ট এই মুহূৰ্তত আগবঢ়াইছোঁ। ধেমাজিৰ এই আচলতে শ্ৰীপানী শিক্ষাখণ্ডৰ যি শ্ৰীপানী বা বামকামচি যি মধ্য ইংৰাজী বিদ্যালয় এই বিদ্যালয়খনৰ এটা যোগাত্মক পদক্ষেপ তেওঁলোকে হাতত লৈছে। যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো স্তৰৰ লোকক আচলতে মুখ্যমন্ত্ৰীৰ যি আচলতে সাহায্য পুঁজিলৈ দান বৰঙণি আগবঢ়াবলৈ তেওঁলোকে আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াত তেওঁলোকে জড়িত কৰাই বিদ্যালয় কৰ্তৃপক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিয়ে এক সীমিত পৰিমাণৰ ধনৰাশি যিহেতু আজি তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰদান কৰিছে। আৰু মই পোনে পোনে সেই দৃশ্যটো দেখাব খুজিছোঁ যে এইখন তেওঁলোকৰ যি আচলতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ তেওঁলোকে বৰঙণি আগবঢ়োৱা ইতিমধ্যে তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি ৰাজ্যৰ মুখ্যমন্ত্ৰী ২২৫০ টকা তেওঁলোকে ইতিমধ্যে বিদ্যালয়ৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকলক জড়িত কৰাই তেওঁলোকে এই
ন্যূনতম যি আচলতে সীমিত পৰিমাণৰ ধন তেওঁলোকে প্ৰদান কৰিছে আৰু এই যি আচলতে পৰিকল্পনা তেওঁলোকে কৰিছে আমি বিদ্যালয়খনৰ প্ৰধান বা আচলতে ভাৰপ্ৰাপ্ত শিক্ষক আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু এই চিন্তাটো কেনেধৰণে মনলৈ আহিল আৰু আপোনালোকে ইয়াৰ আচলতে কেনেধৰণৰ এটা বাৰ্তা দিব বিচাৰিছে হয় কিছুমান নতুন কাম কৰি ভাল লাগে আৰু চৰকাৰখনৰ প্ৰতি সহায় জনাবলৈ পালে ভাল লাগে আইডিয়াটো মোৰ নিজৰ হয় মই ভাবিছিলোঁ কেনেধৰণে চৰকাৰক সহায় কৰিম তো ব্যক্তিগতভাৱে মই যোৱা বছৰো কৰিছোঁ এই বছৰো কেইটকামান পইচা দিছোঁ আৰু চৰকাৰে আমাৰ এদিনৰ দৰমহা কাটি নিছে কিন্তু সেইটোৱে যথেষ্ট নহয় বিদ্যালয়খনত কৰিবলগীয়া এজন প্ৰধান শিক্ষকৰ বা অন্যান্য শিক্ষকৰ বা পৰিচালনা সমিতি বহুত কাম থাকে তাৰ ভিতৰত এটা কাম বুলি মই নিজে আইডিয়া কৰি যে মুখ্যমন্ত্ৰী যিটো আহ্বান ৰাইজৰ প্ৰতি যে মানে কোভিড-19ৰ যুঁজখনত যুঁজিবৰ কাৰণে যি মানে সাহায্য বিচাৰিছিলে চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ প্ৰতি সহায় জনাই মই তাৰমানে কেনেধৰণেনো আগবাঢ়িম সেইখন এদিন পৰিকল্পনা কৰি আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা 10 টকা কৰি আৰু বিদ্যালয় পৰিচালনা সমিতিৰ পৰা 100 টকা কালেকশ্যন কৰি আৰু ৰান্ধনি গৃহৰ বাবে 50 টকা কালেকশ্যন কৰি মই এই পইচাটো মুখ্যমন্ত্ৰী সাহায্য কৰিবলৈ দান কৰিছোঁ আৰু এটা মেছেজ দিব খুজিছোঁ যে অসমৰ প্ৰতিখন চৰকাৰী বা বেচৰকাৰী বিদ্যালয় সকলোলৈ এটা মেছেজ যাওক যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ অভিভাৱকে এনেধৰণে ন্যূনতম এটা যদি বৰঙণি আগবঢ়াই চৰকাৰ সহায় কৰে চৰকাৰে নিশ্চয় কোভিড-19ৰ যুঁজখনত সফল হ'বলৈ সম্ভৱ হ'ব মুখ্যমন্ত্ৰী সাহায্য বুজিলে তেওঁলোকে যি ন্যূনতম ধনৰাশি প্ৰদান কৰিছে সকলো বিদ্যালয় যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে নিশ্চিতভাৱে কোভিড-19ৰ যুঁজখনত ৰাজ্য চৰকাৰে যি আচলতে সন্মুখৰ পৰা নেতৃত্ব লৈ তেওঁলোকে ৰাইজক আচলতে সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিছে আৰু ভেকচিনেশ্যন কৰাৰ ক্ষেত্ৰত যাতে এক তেওঁলোকে বিশেষভাৱে ব্যৱস্থা ল'ব পাৰে তাৰ প্ৰতি আহ্বান জনাইছে সমূহ বিদ্যালয় তথা অভিভাৱক তথা মহানগৰীৰ আদাবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান এক্সিভিটৰেৰে এফালৰ পৰা ভাঙি পেলোৱা হ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰশাসনৰ উচ্ছেদক লৈ অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ সান্ধ্য আইনৰ সময়ত উচ্ছেদ কৰাক লৈ ক্ষুণ্ণ ব্যৱসায়ীসকল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খালী কৰিবলৈ কোনো সময় নিদিয়াৰ অভিযোগ উত্থাপন হয় প্ৰশাসনৰ তৰফৰ পৰা কোনো জাননী নোহোৱাকৈ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰে ব্যৱসায়ীসকলে এই উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও উল্লেখ কৰে ব্যৱসায়ীসকলে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উন্নয়নত গুৰুত্ব চৰকাৰক লাগে 33টা জনগোষ্ঠীৰ তথ্য ইতিমধ্যে তথ্য বিচাৰি প্ৰতিগৰাকী উপায়ুক্তলৈ জাৰি কৰা হৈছে নিৰ্দেশনা ৰাজ্যৰ 33টা জনগোষ্ঠীৰ তথ্য লাগে দিছপুৰক তথ্য বিচাৰি প্ৰতিগৰাকী উপায়ুক্তলৈ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ এই নিৰ্দেশনাটোলৈ মন কৰক ৰাজ্য চৰকাৰৰ যুটীয়া সচিব সুষমা হাজৰিকাই জাৰি কৰিছে নিৰ্দেশনাৰ যোগেদি খিলঞ্জীয়া 33টা জনগোষ্ঠীৰ বসতি থকা গাঁও তথা জনসংখ্যা বিচৰা হৈছে কলিতা জনগোষ্ঠীৰ বসতি গাঁও আৰু জনসংখ্যা হৰণীয়া কছাৰী গোৰ্খা নাথ যোগীৰ বসতি বিষ্ণুপুৰী আৰু বিষ্ণুপুৰী মণিপুৰীৰ বসতি তথা জনসংখ্যা হিন্দী আৰু বাংলা ভাষীৰ তথ্য কেওট গাৰো আৰু বৰ্মন ডিমাচা কছাৰীৰ তথ্য বিচৰা হৈছে সুত গৰিয়া টাই আহোমৰ তথ্য বিচাৰিছে চুতীয়া মেছ কছাৰীৰ তথ্য বিচৰা হৈছে কাৰ্বি স্বায়ত্ত পৰিষদৰ বাহিৰত বসবাস কৰা কাৰ্বিৰ তথ্য খাচী জয়ন্তীয়া কোচ ৰাজবংশীৰ তথ্য লাগে দিছপুৰক লাগে বৰাকত থকা পাহাৰীয়া জনজাতিৰ তথ্য লাগে ময়মাল মৰিয়া সাধাৰণ জাতিৰ বিচাৰিছে আদিবাসী সিংফো চেমাৰ তথ্য হাজং চাওদাং মদাহী জনগোষ্ঠীৰো তথ্য কুমাৰ জলোহা ব্ৰাহ্মণ মৰাণ আৰু মটকৰো তথ্য বিচৰা হৈছে আমাৰ হাতত পৰা তথ্য অনুসৰি সমবিকাশৰ পৰা যাতে এই জনগোষ্ঠীসমূহ বঞ্চিত নহয় তাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
মহাপুৰুষ গুৰুজনাৰ ভতিজী জীয়াৰী আই ভুৱনেশ্বৰীৰে বিশ্ববীৰ চিলাৰায়ৰ সৈতে বিবাহ সম্পন্ন হোৱা ঐতিহাসিক সত্ৰখনেই ভাৰত বাংলা সীমান্তৰ ঐতিহাসিক সত্ৰ শ্ৰী শ্ৰী ধাম ৰাম ৰায় কুটি সত্ৰ কোচ ৰজাই দান কৰি স্থাপন কৰা সত্ৰৰ মাটি এতিয়া বেদখল হোৱাত সত্ৰ পৰিচালনা কৰাৰ সমস্যাত পৰিছে সত্ৰ পৰিচালনা সমিতি সত্ৰশাল সত্ৰৰ মাটি বেদখল সত্ৰৰ মাটি বেদখল কৰি বহিল বজাৰ সত্ৰশালৰ 200 বিঘা মাটিৰ কেৱল 30 বিঘাহে আছে সত্ৰৰ দখলত গুৰুজনাই নিৰ্মাণ কৰা নামনিৰ একমাত্ৰ সত্ৰখনে হ'ল সত্ৰশালৰ ৰামৰায়কুটি সত্ৰ ভাৰত বাংলা সীমান্তৰ সত্ৰশাল সত্ৰলৈ কোচ ৰজাই দান কৰিছিল 1400 বিঘা মাটি 1970 চনলৈ গৌৰীপুৰৰ জমিদাৰে দিছিল সত্ৰৰ যাৱতীয় খা খৰচ কিন্তু স্বাধীনোত্তৰ ভাৰতৰ চৰকাৰে সত্ৰৰ মাটি অধিগ্ৰহণ কৰাত সত্ৰৰ নামত মাটি থাকিব 200 বিঘা এতিয়া সেই 200 বিঘাৰো 30 বিঘাহে আছে সত্ৰৰ দখলত এই 200 বিঘাৰেও মাত্ৰ 30 বিঘাই আমাক এলটমেণ্ট দিছে আজিলৈ সত্ৰৰ ফাইনেল এলটমেণ্ট পোৱা নাই আৰু বেদখলো প্ৰায় 25 বিঘাৰ নিচিনা মাটি বেদখল হৈছে আকৌ যিখন ছত্ৰশাল বজাৰ আছে এইখন চৰকাৰে ল'লে কিন্তু 1950 চনলৈ এই বাজাৰৰ যি খাজনা আমি সত্ৰে পাই আছিলোঁ তাৰে ইনকামে দি বা আয়ে দি সত্ৰৰ যেটো দৈনন্দিন খৰচ চলিছিল সত্ৰৰ মাটি ঘূৰাই দিয়া নাই চৰকাৰে 30 বিঘাৰো বহু মাটিতে চলিছে বেদখল ফলত সত্ৰ চলাত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে বা সত্ৰই পাব লগা যিখিনি মাটি সেই মাটিখিনি কিন্তু ৰজা দিয়া মাটি সেই মাটি কিন্তু ঘূৰাই পোৱা নাই শ্ৰী শ্ৰী ধাম ৰামৰায়কুটি সত্ৰই সত্ৰৰ মাটি বেদখলৰ বাবে সত্ৰই লাভ কৰা নাই কৰ বা ৰাজহ ফলত সত্ৰ পৰিচালনা কৰাত সমস্যাত পৰিছে সত্ৰ পৰিচালনা সমিতিয়ে আমাৰ দৈনন্দিন যি খৰচ চলত বৰ টান পাইছোঁ আমি মাটিবিলাক নিদিয়াৰ কাৰণে তা আমি আশা কৰোঁ যে আপোনালোকে এই বিষয়ে বাতৰি বিশেষভাৱে দিব আৰু যাতে চৰকাৰে আমাৰ মাটিৰ যেটো সমস্যা আছে যেনেকৈ বৰদোৱাৰ মাটি দি দিছে চৰকাৰে উদ্ধাৰ কৰি আমাকো দিলে আমি বিশেষ উপকৃত হম সত্ৰীয়া ৰাইজ সত্ৰৰ মাটি বেদখলত সৰব চৰকাৰক সত্ৰশাললৈ চকু দিবলৈ আহ্বান জনালে সত্ৰাধিকাৰগৰাকীয়ে গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী নিউজ 18 অসম নৰ্থ ইষ্ট শনিবাৰে প্ৰথমবাৰৰ বাবে নলবাৰীত উপস্থিত হ'ল নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় মন্ত্ৰীগৰাকীয়ে নলবাৰী বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন সাংসদ দিলীপ শইকীয়া উপায়ুক্ত গীতামণি ফুকনৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নলবাৰীত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰে ইয়াৰ পিছতে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ আদৰ্শ বিদ্যালয়ৰ আঁচনিৰ কাম কাজৰ বুজ লোৱাৰ উপৰিও নিৰ্মীয়মান ইনডোৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে ইয়াৰ পিছতেই নলবাৰী নাট্য মন্দিৰত হুইল চেয়াৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগে ভিজন ডকুমেণ্ট এখন প্ৰস্তুত কৰা যিখন ডকুমেণ্টৰ জৰিয়তে আমি জিলাখনক অহা 5 বছৰ আমি কাৰ্যসূচী কিছুলৈ আগবঢ়াই লৈ যাব দ্বিতীয়তে হৈছে ইয়াৰ আন্তঃগাঁথনি কি গেপ আছে সেইখিনি আমি উলিয়াই পেলাই সেই আন্তঃগাঁথনি গেপটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কাৰ্যসূচী আমি কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ দিছোঁ তৃতীয়তে হৈছে যে নিবনুৱা সমস্যা ইয়াত এই ডিষ্ট্ৰিক্টখনত কি ৰিচোৰ্চ আছে ইয়াত কেনেকুৱা সম্পদ আছে সেই সম্পদখিনি আমি উলিয়াই পেলাই কেনেধৰণে নিবনুৱাসকলক আমি সংস্থাপিত কৰিব পাৰোঁ তাৰত আমি লক্ষ্য বান্ধি দিছোঁ সদৰৰ যিটো মানে আছে তেওঁলোকৰ আৰ্টিফিচিয়েল যিটো ফ্লাড আছে বা বানপানীৰ সমস্যা তেনেধৰণে ইয়াত এটা ড্ৰেইনেজ এটা মানে পদ্ধতি কৰি পেলাই গোটেই তাত যেতিয়া নলা নৰ্দমাখিনি আমি চলিত বৰ্ষৰে পৰা ৰাজ্য চৰকাৰে প্ৰযোজ্য কৰিব জনসংখ্যা নীতি 2022 চনত এই সংখ্যা হ্ৰাস পাব 5টালৈ আৰু পৰ্যায়ক্ৰমে 2025 চনত 2টাৰ অধিক সন্তান থকা লোকে নাপাব চৰকাৰী সুবিধা জনসংখ্যা নিয়ন্ত্ৰণৰ কঠোৰ পদক্ষেপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাৰী সবলীকৰণৰ ওপৰতো চৰকাৰে দিব অধিকৰ পৰা অধিকতম গুৰুত্ব ৰাজ্যত পপুলেশ্যন কণ্ট্ৰোল এণ্ড উইমেন এম্পাৱাৰমেণ্ট নামৰ নতুন আইন অনাৰ যোজা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে সাজু হৈ উঠিছে এই আইন অনাৰ সকলো প্ৰক্ৰিয়া পিছে কি থাকিব প্ৰস্তাৱিত বিধেয়কখনত
চলিত বৰ্ষত 6টাৰ অধিক সন্তান থকা লোক বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ পৰা 2022 চনত এই সংখ্যা হ্ৰাস পাব 5টালৈ পৰ্যায়ক্ৰমে ৰাজ্যত ৰূপায়ণ হ'বলগীয়া এই আঁচনি অনুসৰি 2025 চনত 2টাৰ অধিক সন্তান থকা লোকে নাপাব চৰকাৰী সুবিধা ST টি গাৰ্ডেনক বাদ দি বাকি মহিলাৰ ক্ষেত্ৰত কিবা এটা পপুলেশ্যন নৰ্মছ খাটিব গাইপতি 5 গৰাকী সন্তানো হলেও কথা নাই প্ৰথমবাৰটো 5-4 ওপৰত ৰাখিম দুটাত নাহো কিন্তু লাহে লাহে আমি চৰকাৰী সুবিধাবিলাক কিন্তু দুটা সন্তানলৈকে আমি নমাই আনিম মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব জনসংখ্যা নীতি লোন ৰেহাই কক কিবাই কক আমি কিন্তু বৰ্তমান চৰকাৰৰ আঁচনিবিলাকত এবাৰ পপুলেশ্যন নৰ্মছটো আহি যাব অৱশ্যে সকলো আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব জনসংখ্যা নীতি ইফালে এই আইনখন অনাৰ যৌজা চলোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনাইছে বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশংসা জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয় সাংসদ বদৰুদ্দিন আজমল যোৱাকালি আমাৰ UDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই মোক সাক্ষাৎ কৰিব আহিছিল তেওঁ মোক কৈছে যে স্ত্ৰী শিক্ষাৰ ওপৰত ওমেন এডুকেশ্যনৰ ওপৰত চৰকাৰে যেটো গুৰুত্ব দিব খুজিছে তাত তেওঁ ভাল পাইছে গতিকে মই ভাবো যে সকলোৱে আমাক সহযোগ কৰক প্ৰথম ভ্যাকচিনত দ্বিতীয়তে আন কামবিলাকত ইফালে চৰকাৰৰ নতুন জনসংখ্যা নীতিক আদৰণি জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ভিন্ন শ্ৰেণীৰ সচেতন লোকসকলে সংখ্যা নিয়ন্ত্ৰণ আইনখন এই নিয়ন্ত্ৰণ আইনখন আমি আগৰ পৰা কৈ আছো যে জনসংখ্যা যি ৰকমে বৃদ্ধি হৈছে তাক নিয়ন্ত্ৰণ কৰিবলৈ এখন বলিষ্ঠ আইন প্ৰয়োজন আছে এই আইনখন অনাৰ বাবে চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাওঁ দেশখনৰ অৰ্থনীতিৰ দিশলৈ চাই এইটো আদৰণি জনাবলগীয়া কথা অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু বাগিচা অঞ্চলত প্ৰযোজ্য নহ'ব জনসংখ্যা নীতি ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি ৰাভা দিৱস সমগ্ৰ ৰাজ্যই আজি সোঁৱৰিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সংগীত নাটক কবিতা সাহিত্য সাধনাৰ লগতে নিষ্পেষিত আৰু নিপীড়িত লোকৰ মুক্তিৰ বাবে জীৱন পাত কৰা সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু 52 বছৰ সম্পূৰ্ণ হ'ল কৰোনা পৰিস্থিতি তথা আংশিক লকডাউনৰ মাজতে বিভিন্ন স্থানত অনুষ্ঠুপীয়াকৈ হলেও আয়োজন কৰা হৈছে সমাজত সাম্য প্ৰতিষ্ঠাৰ বাবে আহুপুৰুষাৰ্থ কৰা শিল্পীজনৰ মৃত্যুতিথি আজি সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠুপীয়াকৈ হলেও ৰাভা দিৱসৰ আয়োজন কৰা হৈছে সমগ্ৰ ৰাজ্যই আজি সোঁৱৰিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সংগীত নাটক কবিতা সাহিত্য সাধনাৰ লগতে নিষ্পেষিত আৰু নিপীড়িত লোকৰ মুক্তিৰ বাবে জীৱন পাত কৰা সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ 52 বছৰ সম্পূৰ্ণ হ'ল কৰোনাৰ শেহতীয়া পৰিস্থিতি তথা আংশিক লকডাউনৰ মাজতে বিভিন্ন স্থানত অনুষ্ঠুপীয়াকৈ হলেও আয়োজন কৰা হৈছে সমাজত সাম্য প্ৰতিষ্ঠাৰ বাবে আহুপুৰুষাৰ্থ কৰা শিল্পীজনৰ মৃত্যুতিথি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 52 সংখ্যক মৃত্যুবাৰ্ষিকীক সশ্ৰদ্ধ স্মৰণ 1969 চনৰ আজিৰ দিনটোতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল গণশিল্পী কমৰেড বিষ্ণু ৰাভা ৰাভা দিৱস উপলক্ষে তেজপুৰৰ শিল্পী দম্পতি খনীন্দ্ৰ কুমাৰ ডেকা আৰু গীতা ভূঞা ডেকাই পৰিৱেশন কৰিলে ইটোৰ পিছত সিটোকৈ ৰাভাৰ কালজয়ী সুৱদী গীত আনহাতে মিতালী বৰঠাকুৰৰ পৰিচালনাত সৃজনী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাভাৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰৰ কাষত ব্ৰহ্মপুত্ৰৰ পাৰত এনেদৰে ৰাভাৰ গীতত প্ৰাণ ভৰি নৃত্যত অংশ লোৱা দেখিবলৈ পোৱা হ'ল Iman,
তেজপুৰৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ এটি বিশেষ ৰিপৰ্ট। আজি ৰাভা দিৱস আৰু তেজপুৰৰ ফণীন্দ্ৰ কুমাৰ ডেকা আৰু গীতা ভূঞা ডেকাই এনেদৰে গীতেৰে সুঁৱৰিলে শ্ৰদ্ধাৰ এইগৰাকী শিল্পীক। গুৰুত্বপূৰ্ণ খবৰ প্ৰথমবাৰৰ বাবে কানাডাৰ পৰা অসমলৈ অনা হ'ল অক্সিজেন কনচেন্ট্ৰেটৰ পুৱতি নিশা বৰঝাৰ বিমানবন্দৰত অৱতৰণ বিশেষ বিমান কানাডাৰ পৰা অনা হৈছে 5274 কেজি অক্সিজেন কনচেন্ট্ৰেটৰ গুৱাহাটী শিলচৰ আৰু কৰিমগঞ্জত থাকিব এই কনচেন্ট্ৰেটৰসমূহ ৰেড ক্ৰছৰ উদ্যোগত অসমলৈ অনা হৈছে এই সামগ্ৰী ৰেড ক্ৰছ সোসাইটিয়ে সমজি ললে অক্সিজেন কনচেন্ট্ৰেটৰছ প্ৰথমবাৰৰ বাবে কানাডাৰ পৰা অসমলৈ অনা হ'ল অক্সিজেন কনচেন্ট্ৰেটৰ পুৱতি নিশা বৰঝাৰ বিমানবন্দৰত অৱতৰণ বিশেষ বিমান কানাডাৰ পৰা অনা হৈছে 5274 কেজি অক্সিজেন কনচেন্ট্ৰেটৰ গুৱাহাটী শিলচৰ আৰু কৰিমগঞ্জত থাকিব এই কনচেন্ট্ৰেটৰসমূহ ৰেড ক্ৰছৰ উদ্যোগত অসমলৈ অনা হৈছে এই সামগ্ৰী ৰেড ক্ৰছ সোসাইটিয়ে সমজি ললে অক্সিজেন কনচেন্ট্ৰেটৰছ আজি ফ্লাইট আহিছে আপোনাৰ ইয়াত অক্সিজেন কনচেন্ট্ৰেট আছে আপোনাৰ 10টা ইউনিট আহিছে কানাডাৰ পৰা আহিছে ৰেড ক্ৰছ সোসাইটি ইহঁতে ইম্পৰ্ট কৰিছে এইটো পুৰা গুৱাহাটী যাব শিলচৰ যাব পেলেবলাঞ্জাৰ ঠাই যাব এতিয়া গুৱাহাটী ৰাখিব এইটো হেণ্ড অভাৰ এতিয়া কাষ্টম ক্লিয়াৰেন্সটো আপোনাৰ হ'ল
তাৰপিছত এইটো পাৰ্টি কালি মৰ্ণিঙত হেণ্ড অভাৰ লৈ ল'ব ভেকচিন অহা নাই ইয়াত অনলি অক্সিজেন কনচেণ্ট্ৰেট আছে ইয়াত এতিয়া পাৰ্টিয়ে আপোনাৰ গুৱাহাটী ৰাখিব তাৰপিছত ইহঁতে ডাইভাৰ্ট কৰিব যিমান মই শুনা পাইছোঁ আপোনাৰ শিলচৰ যাব কৰিমগঞ্জ যাব সেইবিলাক এতিয়া ডেলিভাৰী মৰ্ণিঙত ল'ব ইহঁতে কেনেডাৰ পৰা আহিছে 10 ইউনিটছ হয় আপোনাৰ 5 to 7 2 kgs হয় আৰু আপোনাৰ 10টা ইউনিট হয় আপোনাৰ শিক্ষামন্ত্ৰী হোৱাৰ পাছত এসময়ত নিজেই পঢ়া বিদ্যালয়খনত উপস্থিত হ'ল ডাক্তৰ ৰণোজ পেগু বিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক হৈ উঠিল শিক্ষামন্ত্ৰী কেইবা দশক পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ পৰা সংগ্ৰহ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰ সুদীৰ্ঘ 43 বছৰৰ পিছত নিজে পঢ়া বিদ্যালয়ত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু বিদ্যালয়খনৰ মূল প্ৰৱেশ পথতে আঁঠু ল'লে শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ শংকৰদেৱ ছেমিনাৰী এইখন বিদ্যালয়ৰ পৰাই 1978 চনত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ডাক্তৰ ৰণোজ পেগু সুদীৰ্ঘ 4টা দশকৰ পিছত বিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰা ডাক্তৰ পেগুৱে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে তেওঁ পঢ়া শ্ৰেণীকোঠালৈ গৈ অতীত ৰোমন্থন কৰে বিদ্যালয়খনৰ পৰা সংগ্ৰহ কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ মূল প্ৰমাণপত্ৰখন হঠাৎ ছাৰৰ চকুত পৰিল মোক আহি পেলাই ক'লে যে এইটো কি চোলা মই থিয় হৈ ক'লোঁ ছাৰ ইউনিফৰ্ম বুলিয়ে পিন্ধি আহিছোঁ ক'লে এইটোতো ইউনিফৰ্ম নহয় কাপোৰটো হালধীয়া ৰংটো মিলিলেও কাপোৰবোৰ মিলা নাই কিহত আহা চাইকেলত আহোঁ যোৱা ঘৰত গৈ চোলাটো সলনি কৰি আহোঁ মই ইয়াৰ পৰা চাইকেল চলাই বৰভেটালৈ গৈ চোলাটো সলনি কৰি ইউনিফৰ্ম পিন্ধি আকৌ আহি দ্বিতীয় ক্লাছ আৰম্ভ হোৱাৰ আগত মই শ্ৰেণীত মানে উপস্থিত হৈছিলোঁ তেনেকুৱা এজন মহান শিক্ষকৰ ছাত্ৰ হিচাপে এইটো মই গৌৰৱান্বিত ইয়াৰ পৰা SSLC সুখ্যাতিৰে পাছ কৰিছিল আজি সেইখন অৰিজিনেল যিখন চাৰ্টিফিকেট আছিল সেইখনো নিয়া নাছিল আজি তেখেতে সেইখনো লৈ গৈছে স্মৃতি ৰোমন্থন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় পঢ়ি থকা সময়ত নাটক লিখি মঞ্চস্থ কৰাৰ কথা আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলাৰ কথা বিদ্যালয়খনৰ সেই সময়ৰ প্ৰধান শিক্ষক প্ৰয়াত বিমান বৰুৱাৰ আদৰ্শৰ কথা সেই উত্তেজনাপূৰ্ণ ফুটবল খেলবিলাক মোৰ এতিয়াও মোৰ মনত আছে মানে সেইবিলাক স্মৃতি পাহৰিব নোৱাৰোঁ বিমান বৰুৱা ছাৰৰ শিক্ষাৰ যিটো প্ৰভাৱ সেইটো মোৰ জীৱনত সম্পূৰ্ণৰূপে সেই প্ৰভাৱ আছে ইয়াত এটা মোৰ ফাউণ্ডেশ্যন তেখেতৰ হেৰিতে গঢ় লৈছিল নিজে পঢ়া শংকৰদেৱ ছেমিনাৰীৰ দৰে অসমৰ শতবৰ্ষ আৰু 50 বছৰ অতিক্ৰম কৰা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ'ব বুলি জনালে ডাক্তৰ পেগুৱে এনেকুৱা যিমানখিনি বিদ্যালয় অসমত আছে সেই সকলোবিলাক ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ পূৰ্বৰ গুণ গৰিমা সকলোখিনি উভতাই অনাৰ কাৰণে তাৰ ঐতিহ্য উভতাই অনাৰ কাৰণে আমি অহা বছৰটোত আমি কাম কৰিম আৰু তাৰ ভিতৰত শংকৰদেৱ ছেমিনাৰীটো আমি বিশেষ গুৰুত্ব দি ইয়াৰ পূৰ্বৰ ঐতিহ্য গুণ গৰিমা আমি পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে সংকল্প লৈছোঁ ব্যস্ত সূচীৰ মাজতে সময় উলিয়াই নিজে পঢ়ি যোৱা বিদ্যালয়খন পৰিদৰ্শন কৰি নষ্টালজিক হৈ পৰিল শিক্ষামন্ত্ৰীগৰাকী যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে গুড মৰ্ণিং 18ত লৈছোঁ আন এটি বাণিজ্যিক